নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। মোৰ ঘৰ ৰঙিয়া পুঠিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট ঘৰৰ পৰা কাপোৰবিলাক ল'ব পাৰিব। আৰু যদি দূৰ হয় তেতিয়া কোনো প্ৰব্লেম নাই। মই কুৰিয়াৰ ব্ৰডাৰ্ছৰ জৰিয়তে কাপোৰবিলাক পঠাম। মাত্ৰ 2 দিনত আপোনালোকৰ লোকেশ্যনলৈ ডেলিভাৰ্ড হৈ যাব। আপোনালোকে মাত্ৰ টাউনৰ এড্ৰেছ দিব, লোকেশ্যনটো টাউনৰ দিব বা পিনক'ডটো টাউনৰ দিব, তেতিয়া মাত্ৰ 2 দিনতে আপোনালোকৰ লোকেশ্যনলৈ গৈ পাব। প্ৰথমতে এযোৰ মই খুব ধুনীয়া মেখেলা চাদৰ দেখাই আছোঁ, এয়া চাব। ইয়াত সেউজীয়া আৰু বগা ৰংটোৰে বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে, বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰ, কিন্তু ভিডিঅ'ত ভালদৰে গম পোৱা হোৱা নাই। নেক্সট মই মেখেলাখন দেখাই আছোঁ। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখনো খুব বেছি ধুনীয়া হয়। এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। নিশ্চয় এই কাপোৰযোৰো আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। মই জনাইছোঁ মোৰ ঘৰ ৰঙিয়া পুঠিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোকে ৰঙিয়া পুঠিমাৰী বা হেতা চাৰিআলি এইখিনিৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। এয়া চাব, এইখন মই দেখাইছোঁ প্ৰথমতে চাদৰখন ছাইড পতি বা পাৰি কোনো প্ৰয়োজন নাই। ছাইডলৈকে বুটাখিনি দিয়া হৈছে। কালাৰটো ভিডিঅ'ত ভালদৰে অহা নাই, সেউজীয়া হয়। ইয়াত গোলপীয়া আৰু বগা ৰংটোৰে বুটাখিনি দিয়া হৈছে। ছাইডলৈকে বুটাখিনি দিয়া হৈছে। খুব ধুনীয়া ধুনীয়া মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। ধুনীয়া হয় এই মেখেলা চাদৰযোৰ, যিটো আমাৰ নেভি ব্লু বুলি কোৱা হয়, সেইটো কালাৰ হয়। কেৱল বগা ৰংটোৰে বুটাখিনি দিয়া হৈছে। ছাইড পতি বা পাৰিৰ প্ৰয়োজন নাই, ছাইডলৈকে বুটাখিনি দিয়া হৈছে। মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। আৰু মই আপোনালোকক জনাওঁ যে বৰ্তমান আপোনালোকে ৰঙিয়া পুঠিমাৰী বা হেতা চাৰিআলিৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে আপোনালোকে অনলাইন যোগে গুগল পে', ফোনপে' একাউণ্টত এনেকুৱা ধৰণৰ আপোনালোকে পে'মেণ্ট কৰি ল'ব পাৰিব। ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাপায় বা বেইমানি কৰা নাযায়। মোৰ আজি 2 বছৰ হ'ল মই ডেইলি আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ লৈ আনো। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক আপলোড কৰা হয়। খুব ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকৰ মাজলৈ লৈ অনা হয়। এয়া চাব, মই এইযোৰো আপোনালোকক দেখালোঁ। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব, বগা আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে। চাৰ্ফ ৰঙৰ হয়, বহুত বেছি ধুনীয়া হয়। ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে। ছাইড পতি বা পাৰিৰ প্ৰয়োজন নাই, ছাইডলৈকে বুটাখিনি দিয়া হৈছে। মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনতে উচা বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। সেয়েহে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পাব, যদিহে আপোনালোকে ঘণ্টিটো প্ৰেছ কৰি থৈ দিয়ে। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো খুব বেছি ধুনীয়া হয়। আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখন। মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, সেইটো চাই চিতিহে কাপোৰ এযোৰ ল'ব। কাৰণ আজিকালি সকলোৱে অনলাইনতে সকলোবিলাক বস্তু কিনে বা অনলাইনত লোৱাটো কোনো বেয়া কথা নহয়, কিন্তু আপোনালোকে চাই চিতি ল'ব যাতে কোনো ধৰণৰ প্ৰব্লেম নাপায়। এয়া চাব, নেক্সট মই যিযোৰ দেখাইছোঁ সেউজীয়া ৰঙৰ, কমলা, বেঙুনীয়া আৰু বগা ৰংটোৰে বুটাখিনি দিয়া হৈছে। একেবাৰে সৰু সৰু বুটা দিয়া হৈছে। বহুত বেছি ধুনীয়া হয় এই কাপোৰযোৰো। আৰু যদি এইযোৰো ভাল লাগে তেনেহ'লে আপোনালোকে সোনকালে বুকিং কৰিব, যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখনো খুব বেছি ধুনীয়া হয়। আহল বহল ডাঙৰ দীঘল আছে। মই জনাওঁ যে সাধাৰণতে মোৰ কাপোৰবিলাক আহল বহল ডাঙৰ দীঘল থাকে। কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপমান ছুটি হয়, সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ।
আৰু মই জনাওঁ যে যিহেতু আমাৰ কাপোৰবিলাক তাঁতশালত হাতে বোৱা হয়, সেয়েহে হয়তো পুতল কটা বা কিছুমান কেতিয়াবা চিন থাকি যাব পাৰে, সেইখিনিত যাতে আপোনালোকে আপত্তি নকৰে। নেক্সট আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। কালাৰটো বহুত বেছি মৰম লগা হয়। এয়া চাব, গুণা ব্যৱহাৰ কৰা হৈছে। এই ভিডিঅ'ত ভালদৰে অহা নাই, মই আগতে জনাইছোঁ। কমলা ৰংটোত গোলপীয়া ৰংটো বুই দিয়া হৈছে। এয়া চাব, চাদৰখন হৈছে এইখন। নেক্সট মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো খুব বেছি ধুনীয়া হয়, মানে এনেকুৱা ধৰণৰ ডিজাইন কৰি দিয়া হৈছে আৰু আহল বহল ডাঙৰ দীঘল আছে। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ। দেখালোঁ ভালদৰে, যদিহে আপোনালোকৰ মন পচন্দ হৈছে তেনেহ'লে ল'ব পাৰিব। আজিলৈ ইমানে। মোৰ ভিডিঅ'টো শেষলৈকে চবেই বহুত বহুত ধন্যবাদ।